स्वागतम जनाइছোঁ আমাৰ ইউটিউব চেনেল আসাম এডুকেশ্যন এছলৈ। তো আজি আমি ক্লাছ 9ৰ 1.2 এক্সাৰসাইজটো কৰিবলৈ ওলাইছোঁ। ইয়াৰ আগতে আমি লেসন 1ৰ 1.12 ইতিমধ্যে আমি দিছোঁ। যোনে নাই চোৱা প্লিজ গৈ প্লেলিষ্টত গৈ চাই ল'বা, চেক আউট কৰি ল'বা। এতিয়া আমি আজি 1.2 লৈ 2 লে আগবাঢ়ো, ঠিক আছে? আহাচোন চাওঁ কুৱেশ্যনবোৰ কি আছে। তো চোৱা মই ইয়াত লিখি দিছোঁ কুৱেশ্যনবোৰ, তোমালোকে নিজৰ নিজৰ কিতাপবোৰ ওলাই মেলি কুৱেশ্যনবোৰ চোৱা, ঠিক আছে? তো আহাচোন আমি আজি কুৱেশ্যনবোৰ চাওঁ। সো এক্সাৰসাইজ 1.2 ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে চোৱাচোন, যে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। এই কুৱেশ্যনটো কি বুলি কৈছে যে তলত দিয়াবোৰ সত্য নে অসত্য কোৱা। যদি সত্য কিয় সত্য, যদি অসত্য কিয় অসত্য কাৰণ দেখাব গৈছে বা যুক্তি দেখাব গৈছে, ঠিক আছে? তো কুৱেশ্যন নম্বৰ 1 কি আছিলে আমাৰ, যে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। এইটো সত্য নে অসত্য কোৱাচোন। মই লিখি দিছোঁ হয় নাই, তোমালোকে চাই মেলি খালি ক'লেতো নহ'ব, বুজিবা হা, বুজি ল'বা। তো চোৱা সত্য কিয় সত্য, কাৰণ অপৰিমেয় সংখ্যাবোৰ বাস্তৱ সংখ্যাৰ ভিতৰত আছে বা বাস্তৱ সংখ্যাৰ ভিতৰত অন্তৰ্ভুক্ত আছে। তো ইয়াত কি বুলি কৈছে যে প্ৰতিটো অপৰিমেয় সংখ্যাই একটা বাস্তৱ সংখ্যা হ'ব পাৰেনে, পাৰে নোৱাৰে। তো বাস্তৱ বুলি ক'লে কি পৰে কোৱাচোন। বাস্তৱ বুলি ক'লে আমাৰ পৰিমেয় অপৰিমেয় দুটাই চোন পৰে। তাৰমানে যোনবোৰ পৰিমেয় সেইবোৰো বাস্তৱ, যোনবোৰ অপৰিমেয় সেইবোৰো বাস্তৱ। গতিকে এই উক্তিটো আমাৰ সত্য হয়। বুজি পাইছা কি লিখিছোঁ মই ইয়াত, কাৰণ অপৰিমেয় সংখ্যাবোৰ বাস্তৱ সংখ্যাৰ ভিতৰত আছে বা বাস্তৱ সংখ্যাৰ অন্তৰ্ভুক্ত বুলিও লিখিব পাৰা। তো মই অন্তৰ্ভুক্ত কেলৈ লিখা নাই জানা, কাৰণ মই ইয়াত বেছি টাফ লেংগুৱেজবোৰ ইউজ কৰা নাই, একেবাৰে চিম্পল সহজ সৰল ভাষাবোৰ ইউজ কৰিছোঁ যাতে আমি সকলোৱে বুজি পাওঁ, ঠিক আছে? এতিয়া আহাচোন আমি নেক্সট কুৱেশ্যনটো চাওঁ। 2 নম্বৰটো আমাৰ কি আছে, সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m/, য'ত m এটা স্বাভাৱিক সংখ্যা। ইয়াত মই এটা লিখিলোঁগৈ, চাই ল'বা কিতাপত আছে নহয় কুৱেশ্যনটো। m এটা স্বাভাৱিক সংখ্যা। এই উক্তিটো সত্য নে অসত্য কোৱাচোন। এইটো লিখা আছে অসত্য। কেলে অসত্য ভালকৈ চোৱা, মই বুজাই দি আছোঁ দেই। অসত্য কেলে, কাৰণ সংখ্যা ৰেখাত ঋণাত্মক সংখ্যাবোৰক √m/ত প্ৰকাশ কৰিব নোৱাৰি। বুজি পাইছা? যোনবোৰ ঋণাত্মক সংখ্যা আছে, এনেকৈ ধৰা -√3, -√2, এই মাইনাছ থকা সংখ্যাবোৰক আমি সংখ্যা ৰেখাত বহাব বা উপস্থাপন কৰিব নোৱাৰি। সেইটো কাৰণে এই ষ্টেটমেণ্টটো বা এই উক্তিটো আমাৰ অসত্য। এতিয়া আমি আকৌ 3 নম্বৰ কুৱেশ্যনলৈ। 3 নম্বৰটো কি আছে চোৱাচোন, যে প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। এইটো হয় নে নহয়? প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। বাস্তৱ সংখ্যা বুলি ক'লে কাক কাক কয় ন? বাস্তৱ বুলি ক'লেচোন চব আহিবগৈ, পৰিমেয় আহিব, অপৰিমেয় আহিব, আহিবনে? পৰিমেয় আহিব, অপৰিমেয় আহিব। চ' ইয়াত পৰিমেয়বোৰতো আমাৰ কি নহয়গৈ, বাস্তৱ হয়, হয় নাই? খালি অপৰিমেয়টো নহয় নহয়, দুটাই মিলি মিলি বাস্তৱ হৈ আছে। চ' ইয়াত খালি কৈছিলে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা নহয়, কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰ মিলিহে বাস্তৱ সংখ্যা হয়। বাস্তৱ বুলি ক'লে পৰিমেয় আৰু অপৰিমেয় দুটাই পৰে। ইয়াত এতিয়া এটাহে কৈছে, হয় নাই? ইয়াতো পৰিমেয়বোৰ আছে, পৰিমেয়বোৰতো আকৌ অপৰিমেয় নহয় নহয়। বুজি পাইছা? সেইটো কাৰণে আমাৰ এইটো অসত্য। এতিয়া আমাৰ এইটো নেক্সট কুৱেশ্যন আছে, আমি তালৈ আগবাঢ়ো। চ' এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 2 সেইটো চোৱা, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয়নে? যদি নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। ইয়াত কি বুলি কৈছে, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয়নে? অপৰিমেয় নহয়। কেলে চোৱা, ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল হয় নাই, এনেকৈ তুমি ইয়াত 4 লৈ লোৱা, ধনাত্মক অখণ্ড সংখ্যা 4 লোৱা, ইয়াৰ বৰ্গমূল লোৱা। যদি বৰ্গমূল লোৱা তেনেহ'লে ইয়াৰ বৰ্গমূলৰ আনচাৰটো কি ওলাব, 2 ওলাব। যদি তুমি ইয়াত 9 লোৱা, √9 লোৱা, 3 ওলাব। যদি √16 লোৱা, কিমান ওলাব, 4 ওলাব। যদি √25 লোৱা, 5 ওলাব। আৰু 2, 3, 4, 5 এইবোৰ কি অপৰিমেয় নেকি কোৱাচোন। অপৰিমেয়টো নহয়, পৰিমেয় হয়, কাৰণ 2ৰ তলত একো নাই মানে কি আছে বুলি আমি জানো, মই আগতে কৈছিলোঁ 1 আছে। একো নাই মানে কি 1 আছে। তেনেহ'লে ওপৰত থকা 2টো p, তলত থকা 1টো আমাৰ q।
আৰু p/q আকাৰত থাকিলে আমাৰ পৰিমেয় হয় নাকি অপৰিমেয়। ঠিক তেনেকৈ 3টো আমাৰ কেনেহ'লে পৰিমেয় হ'ব, কাৰণ 3ৰ তলত একো নাই মানে কি আছে 1 এটা আছে। যদি হে 1 থাকে ওপৰটো হ'ব p তলটো হ'ব q, p/q হৈ যাব। আৰু p/q হ'লে u পৰিমেয়, গতিকে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে নহয়? আনসাৰ কি লিখিবা নহয়। যদি নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল একটা পৰিমেয় সংখ্যা। এটা কেনেকৈ দুটা লাগিলে তিনটা দিম কি আছে ন, যেনে কমি আছে নেকি আমাৰ লগত এক্সাম্পলৰ হয় না, আমি সবে মিলি ঢেৰ এক্সাম্পল দিম। যেনে তুমি ইয়াকে দি দিয়া √4 = 2, √9 = 3 হৈ যাব ন, না ওটা দি দিম ন হল। দ্যাটস ইট, আৰু ইমানে আনসাৰ। এতিয়া আমি আগবাঢ়ো নেক্সট কুৱেশ্যনলৈ। সো এতিয়া আমি কুৱেশ্যন নম্বৰ 3 লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 3 চোৱাচোন কি লিখা আছে। সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুওৱা। সূচিত মানে কি হয় আমি দেখাব পাৰি √5ক সেই সংখ্যা ৰেখা। তো সো এইটো হ'ল আমাৰ সংখ্যা ৰেখা। এইটো একচেপ্ট কৰিছোঁ, ভুল এক লৈছোঁ। তো ইয়াত আমি কি কৰিব লাগে √5ক বহাব লাগে, বুজি পাইছা। তেতিয়া যদি আমাক কোনোবা ক'লেহেঁতেন √4ক বহোৱা, তেনেহ'লে আমি গম পাওঁ ন √4ৰ বৰ্গমূল কি হয় 2, সেই 2টো আমি বহাই দিলে হৈ গ'লহেঁতেন। যদি আমাক কোনোবা ক'লেহেঁতেন বোলে √9 তেনেহ'লে 3, সেই 3টো আমি বহাই দিলে হৈ গ'লহেঁতেন। কিন্তু এতিয়া তোমাৰ কি বুলি কৈছে √5 বুলি কৈছে হয় নাই। √5 বুলি ক'লে যদি আমি 5 বুলি কওঁ ন, 5ৰ আধা কিমান হয় তুমি চেক কৰাচোন, ঘৰ কৰি চোৱা। 2 × 2 = 4, 5ৰ পৰা 4 গ'লে 1, পইণ্ট আহিলে 0 আহিলে, 2 × 5 = 10, তাৰমানে 2.5 মানে 2.5 মানে কি এই 2তকৈ অলপ বেছি, মাজত 2তকৈ বেছি কিন্তু 3তকৈ সৰু, বুজি পাইছা। সো আমি ডাইৰেক্টলি বহাব নোৱাৰোঁ, আমি এইবোৰ ধুনীয়াকৈ কম্পাছৰে জোখমাখ মিলাই মেলি বহাব লাগিব, বুজি পাইছা। তো এই ইয়াত সংখ্যা ৰেখাত বহাব যোৱাৰ আগতে আমি বুজিব লাগিব এই পাইথাগোৰাছৰ উপপাদ্যটো, ফৰ্মুলাটো, বুজি পাইছানে। এই পাইথাগোৰাছৰ সূত্ৰটো আমি ধুনীয়াকৈ গম পাব লাগিব। প্ৰত্যেকে জানা চাগে ন পাইথাগোৰাছৰ উপপাদ্য, আগতে পাই আহিছিলা হয় নাই। যদিও নাই পোৱা বা যদিও নাজানা তেতিয়া চাই লোৱা। তো চোৱা পাইথাগোৰাছৰ উপপাদ্য তেতিয়াহে হয় যেতিয়া তোমাৰ এই ভূমি আৰু কৰ্ণৰ ভূমি, এইটো হয় ভূমি কোনটো হয় যোনটো নেকি আমাৰ এনেকৈ মাটিৰ লগত লাগি থাকে, ভূমিৰ লগত এনেকৈ লাগি থাকে। তোমাৰ ধৰা এইটো আমাৰ ভূমি হয়, ইয়াত এনেকৈ তোমাৰ থিয়কৈ এটা লাঠি বা খুঁটি এটা ইয়াত মাৰি দিছোঁ হয় নাই, লাঠি বা খুঁটি এটা মাৰি দিছোঁ। সেইটো লাঠিটো বা খুঁটিটো ক'ত মাৰিছোঁ ভূমি, তেনেকৈ হয়নে, ভূমি তেনেকৈ মাৰিছোঁ। সেইটো কাৰণে এইটো হ'ল আমাৰ কি ভূমি, একেবাৰে যোনটো মাটিৰ লগত লাগি থাকে সেইটো হয় আমাৰ ভূমি। চ' ইয়াত ভূমি কোনটো হয়, এইটো হয় আমাৰ ভূমি হয়নে, সেইটো হ'ব আমাৰ কি ভূমি। এই ভূমিৰ ওপৰত এনেকৈ চিধাকৈ থকাটো হ'ব কি লম্ব বা উচ্চতা, আৰু এনেকৈ বেঁকাকৈ থকাটো কি হ'বগৈ কৰ্ণ বা অতিভুজ বুলি কয়। এতিয়া কৰ্ণ বা অতিভুজটো কি হয় কোৱাচোন, এই ভূমি আৰু উচ্চতা বা লম্বৰ সমষ্টি কৰ্ণ হয়, বুজি পাইছা। চবতকৈ ডাঙৰ বাহু কোনটো হয় আমাৰ কৰ্ণ, তাৰপিছত উচ্চতা বা লম্ব, তাৰপিছত আমাৰ ভূমি হ'ল। এতিয়া পাইথাগোৰাছৰ সূত্ৰটো কি আছে চোৱা, কৰ্ণ স্কুৱেৰ, ডাঙৰটো সদায় চিংগুলকৈ থাকে, অকলশৰীয়াকৈ থাকে। কৰ্ণ স্কুৱেৰ ইকুৱেল টু ভূমি স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ, ভূমি আৰু লম্ব স্কুৱেৰৰ সমষ্টি মানে কি যোগফল, বুজি পাইছা। ইয়াৰ পৰা আমি খালি কৰ্ণটো ওলাব পাৰোঁ। তেনেকৈ চোৱা কৰ্ণটোৰ লগত কি আছে স্কুৱেৰটো আছে ন, স্কুৱেৰটো এইফালৰ পৰা সেইফালে গ'লে কি হ'ব ৰুট হৈ যাব, √, কি হ'ব ভূমি স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ, এনেকুৱা হৈ যাব। আৰু পাইথাগোৰাছৰ সূত্ৰটো তেতিয়াহে আমি এপ্লাই কৰিব পাৰি যেতিয়া এটা কোণ আমাৰ কি থাকিব 90 ডিগ্ৰী থাকিব। এইটো আমাৰ কিমান হয় 90 ডিগ্ৰী এংগল হ'ল। এতিয়া চোৱা যিহেতু আমাৰ √5 মানে কিমান হয় 2.5 হয়নে, 2.5। সেইটো কাৰণে আমি কি কৰিম এই সংখ্যা ৰেখাত কি কৰিম, আমি এই শূন্যৰ পৰা 1 লৈ 1 একক, আকৌ 1ৰ পৰা 2 লৈ আৰু 1 একক, মুঠ 2 একক ল'ব লাগিব। কেলৈ ল'ব লাগিব 2 একক, কেলৈ ল'ব লাগিব 2 একক, কাৰণ √5ৰ আধা কিমান হয় 2.5, ল'ব লাগিব নাই, কাৰণ আমি কি ল'ম 2 একক ঘৰ ল'ম, আমি ইয়াত 2 একক আমি কি ল'ম 2 একক আমি ইয়াত কি কৰিম জোখমাখ লৈ আমি এই পাইথাগোৰাছৰ ত্ৰিভুজটো আমি ইয়াত আঁকিম, বুজি পাইছা। এই অংকটো কৰিব হ'লে আমাক কি লাগিব মনত ৰাখিবা পাইথাগোৰাছৰ সূত্ৰটো লাগিব। চ' আমি 0ৰ পৰা যদি আমি 2 লৈ আমি 1 2 একক লওঁ, ইয়াৰ পৰা ইমান লৈ
নামাকৰণ কৰি দিয়া O আৰু A বুলি নামাকৰণ কৰি দিয়া ইয়াৰ পৰা ইমানলৈ আমি কিমান ল'লোঁ 2 একক ল'লোঁ ইয়াৰ পৰা তুমি যদি ইমান লৈ 2 একক লৈছা তেনেহ'লে উচ্চতা বা লম্ব কিমান ল'বা আৰু 1 একক লৈ ল'বা বেছি নহয় 1 একক ল'বা কাৰণ 2.5 হে আমাৰ হয় নাই দুটো আমি ল'লোঁ আৰু আমাৰ 1 এককটো ল'লে হৈ যাবগৈ 1 একক বুলি ক'লে আমি ইমান হ'লে এই আধা এই 2 একৰ আধা আমি 1 একক ল'লোঁ ইয়াত আমি কি ল'লোঁ ইয়াত ল'লোঁ আমি 2 একক আৰু ইয়াত কিমান ল'লোঁ 1 একক লিখি দিবা ইয়াতে নামাকৰণ কি কৰিলোঁ OA আৰু O আৰু A লোৱাৰ পিছত এই Oৰ লগত আমি সংযোগ কৰি দিম এনেকৈ সংযোগ কৰাৰ পিছত আমি ইয়াক নামাকৰণ কৰিম B বুলি বুজিছানে B বুলি নামাকৰণ কৰিম হ'ল ইয়াত ল'লোঁ আমি 2 একক ইয়াত ল'লোঁ আমি 1 একক হ'লে এতিয়া কি কৰিলে ইয়াক নামাকৰণ কৰিলে আমি B বুলি তেনেহ'লে এই কোণটো আমাৰ কি হৈ যাবগৈ সমকোণ হৈ যাব হয় না সমকোণৰ নিচিনা হৈ আছে নাই সমকোণ মানে 90 ডিগ্ৰী হোৱাৰ লগে লগে এই ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ হৈ গৈছে আৰু সমকোণী ত্ৰিভুজত আমি কি কোনটো সূত্ৰ ব্যৱহাৰ কৰোঁ পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰোঁ আৰু পাইথাগোৰাছৰ সূত্ৰৰ মতে আমাৰ কি হয় কোৱাচোন কৰ্ণ স্কোৱাৰ হয় নাই ইয়াত কৰ্ণ বুলি ক'লে কোনটো হয় এনেকুৱা হেলনীয়াকৈ থকা বাহুটো আমাৰ কৰ্ণ হয় ইয়াত কোনটো আছে হেলনীয়া বাহু OB হয় না তো ইয়াত কি লিখিবা OB স্কোৱাৰ মানে কৰ্ণ স্কোৱাৰ ইকুৱেল টু আমাৰ কি থাকে ভূমি মানে কোনটো হয় এনেকৈ লাগি থকাটো হয় না এনেকৈ লাগি থকাটো মাটিৰ লগত ভূমিৰ লগত তাৰমানে কোনটো হয় OA লিখিবা ইয়াত OA স্কোৱাৰ হ'ল প্লাছ আমাক কি লাগিব লম্ব মানে কোনটো হয় উচ্চতা লম্বটো উচ্চতাটো হাইটটো কিমান লম্ব আছে আমি 1 একক লৈছোঁ আৰু লম্বটো আমাৰ কোনটো হয় A আৰু B বুজি পাইছানে ইমানলৈকে নে কিবা অসুবিধা আছে এতিয়া চোৱা যেহেতু ইয়াৰ পৰা আমাৰ OB বাহুটোৰ মান নাই কৰ্ণৰ মানটো নাই ন সেইটো ওলাব লাগিব আৰু সেইটো ওলাব পাৰিলে এইটো হ'ব আমাৰ কি √5ৰ অৱস্থান সংখ্যা ৰেখা এতিয়া ইয়াত থকা স্কোৱাৰটো কি কৰিবা এইফালৰ পৰা সেইফালে লৈ যাবগৈ তো ইয়াত কি থাকিব OB আৰু স্কোৱাৰটো এইফালৰ পৰা সেইফালে গ'লে কি হয় জানা √over হৈ যায়গৈ √over কি থাকিব OA স্কোৱাৰ প্লাছ AB স্কোৱাৰ এতিয়া ইয়াৰ পৰা যেহেতু OBৰ মানটো আমাক দিয়া নাই OA আৰু ABৰ মানটোহে আমি আনুমানিকভাৱে লৈ কৰি আছোঁ তো মানবোৰ বহাই দিবা OA ৰ মান কিমান আছিলে OA ইয়াত লিখিব লাগিছিল হা OA 2 একক আৰু AB 1 একক লিখিবা ধৰা হ'ল A 2 একক AB 1 একক তাকে OB ইকুৱেল টু কুৱেশ্যন মাৰ্ক হ'লে এতিয়া OA মান কিমান আছিলে আমাৰ 2 স্কোৱাৰ প্লাছ AB কিমান আছিলে 1 স্কোৱাৰ বুজিছানে তোমালোকে কোৱা 1 এককটো কেলৈ লৈছোঁ কাৰণ 2 5 পাব লাগিব যে চাবা আমি ইয়াৰ পৰা 5টো কেনেকৈ পাম 2 দুগুণ 4 1 এগুণ 1 আৰু √4 প্লাছ 1 মানে কিমান হ'ব √5 এইটো কাৰণে আমি কি লৈছোঁ এইটো 2 একক লৈছোঁ এইটো 1 একক লৈছোঁ বেছি হ'লে তুমি 5টো নাপাম ন বেলেগকৈ ওলাই যাবগৈ বুজি পাইছা ন √5 তাৰমানে OB কিমান Oৰ পৰা B লৈকে কিমান আমাৰ √5 বুজি পাইছা এইটো হ'ল √5ৰ অৱস্থান এতিয়া তোমালোকৰ কাম কি কোৱাচোন কম্পাছ লাগিব কি লাগিব কম্পাছ লাগিব কম্পাছ তোমাৰ লগত নাই তোমালোকৰ কম্পাছ ইউজ কৰিবা মই ইয়াত হাতৰ পৰা কৰি দিছোঁগৈ চোৱা তেনেকৈ ধৰা তোমালোকৰ এইটো কম্পাছ হা কম্পাছটো কি কৰিবাগে ইয়াত ধৰিবা আৰু কম্পাছৰ জোঙা মূৰটো ইয়াৰ পৰা কম্পাছটো ৰাখিবা আৰু কম্পাছৰ জোঙা মূৰটো B বিন্দু লৈ Oৰ পৰা B বিন্দুলৈ এনেকৈ সংযোগ কৰিবা এনেকৈ ইয়াত ৰাখিবা ইয়াত ৰাখি এনেকৈ হাতৰ পৰা ঘূৰাই দিবা এনেকৈ হ'ব এনেকৈ ঘূৰাই দিয়াৰ পিছত এই বৃত্তচাপটোৱে সংখ্যা ৰেখাটো য'ত কাটিছে য'ত কটাকটি কৰিছে ক'ত কৰিছে ইয়াত সেই কটাকটিৰ জেগাডোখৰে হ'ব √5ৰ অৱস্থান বুজি পাইছা ইমান আছিলে আমাৰ কুৱেশ্যন নম্বৰ 3 সলিউশ্যন যদি কোনোবাই বুজি নাই পোৱা তেনেহ'লে প্লিজ কমেণ্ট কৰি জনাবা দেই আজিলৈ ইমানে নেক্সট পাৰ্টৰ কাৰণে আমাৰ চেনেলখনক ছাবস্ক্ৰাইব কৰি ৰাখিবা